আজি ঈশ্বৰৰ কথাৰ পৰা আমি ক'বলৈ মন থাকে হ'লে ঈশ্বৰ কোনকে মৰম কৰি আছে ঈশ্বৰৰ পৰা মৰম কৰা মানুহজনৰ ওপৰতে তাইৰ পৰা কেতিয়াবা হ'লে কাৰেকশ্যন কৰিব ডিচিপ্লিন তাইখনকে দিব এইটো লগা আমি ক'বলৈ মন থাকি আছে বাবা আমাক হলিবি নিজৰ লগা বাচ্চাকে মৰম থাকিয়াৰ কাৰণে তাইখন ওপৰতে মাৰি আছে তাইখন কি শিকাই আছে তাইখন কি বুজাই আছে কাৰেকশ্যন কৰি আছে খেলে মানে বাবা এটা আমাৰ এটা বাচ্চাকে বিয়া কৰি দিবলৈ মন নাই এইটো কাৰণে তাইখন কি গালি কৰি আছে লাঠি লৈ কেনে মাৰি আছে শিকাই আছে কাম কানি আছে মানুহ বনাই দিবলৈ কাৰণে ডাঙৰ মানুহ বনাই দিবলৈ কাৰণে কথা মানা মানুহ বনাই দিবলৈ কাৰণে বাবা আমাৰ পৰা বাচ্চাখন কি শিকাই আছে ঈশ্বৰ হ'লে এইটো নিচিনা জিহোৱা ঈশ্বৰ আমি কেনেকে শিকাব কাৰেকশ্যন কৰিব কেতিয়াবা ঈশ্বৰ আমি কেনেকে কাৰেকশ্যন কৰা লগা সময়ৰে আমি অলপ বিখাব পাৰে কেলে মানে বাবা পৰা আমাৰ পৰা কেতিয়া আমি কথা নামাৰে আমি কেনেকে মাৰে আমি কেন বিখাই মজা লগা সময়ৰে আমি কেনেকে কেতিয়াবা জাৰু পৰা মাৰে খৰি পৰা মাৰে বিখাই খুন ওলাই গাঁৱে হাতে বাকী ওলাই যায় আমি কান্দিলিবি আমি ডাঙৰ হোৱাৰ পিছত আমি জানি যে আমাৰ পৰা বাবা পৰা আমি বাল কাৰণে মাৰিছে হালেলুয়া ঈশ্বৰৰ পৰা এইটো নিচিনা কেতিয়াবা হ'লে আমি লগা জীৱন দি আমি কেনেকে কাম তেজা লগা সময়ৰে বিখাব পাৰে মই কেতিয়াবা উল্টা ৰাস্তাতে যা লগা সময়ৰে কথা নামানা ৰাস্তাৰে যা সময়ৰে ঈশ্বৰ ইচ্ছাতে নাযা সময়ৰে পৃথিৱীতে যা সময়ৰে পাপ কৰা সময়ৰে ঈশ্বৰ আমি কেনেকে এইটো ডিচিপ্লিন আমি কেনেকে কৰি দিব পাৰে কাৰেকশ্যন আমি কেনেকে দিব পাৰে এইটো লগা সময়ৰে আমি কেতিয়াবা বিখাব হ'লে এইটো বিখাটো আমি বুজি পাই কেনে ঈশ্বৰ আমি বাল কাৰণে শিকাই আছে কৈ না বুজি পাইছো গ'লে লাভ পাব হ'লে আমি বুজি পা নাই গ'লে আৰু কষ্ট হৈ যাব আৰু বিয়া হৈ যাব আজি ঈশ্বৰৰ কথা পৰা কোৱা নিচিনা ঈশ্বৰ কোনকে মৰম লাগি আছে ঈশ্বৰ কোনকে মাতি লৈছে কোনকে মৰম কৰি আছে ঈশ্বৰ তাকে কাৰেকশ্যন দিব শিকাব কেতিয়াবা মাৰিব আপুনি আৰু মই যদি ঈশ্বৰ লগা বাচ্চা আছে ঈশ্বৰ আমি কি চিনি লৈছে মাতি লৈছে হি ইজ আৱাৰ ফাদাৰ তাই আমি লগা বাবা আছে পিতা আছে হ'লে কেতিয়াবা আমি গলতি যা সময় তাই না মাৰিব নেকি কান না দিব নেকি তাই টানিব এইটো লগা সময়ৰে আমি কেনেকৈ জবাব দি আছে এইটো লগা সময়ৰে আপনি লগা ডিসিশন আমি লগা ডিসিশন কেনেকৈ যাই আছে আমি কিন্তু স্কুল দি হলবি কলেজ দি হলবি with our recalcitrance if we infringe the norms of the college or church we will be punished মই কেতিয়াবা আমি লগা জীবন দে কথা না মানি কেনা আমি নিজৰ ইচ্ছাতে যাই কেনা চাৰ্চ দি হবি কলেজ দি হবি স্কুল দি হবি অফিস দি হবি আমি রুলস ভাঙাই দিলে বিয়ন্ড দ্য রুলস আমি যাইছে গ'লে পানিশমেন্ট দি আছে সাজা দি আছে রিজল্ট দি আছে চার্চ চলিবি কথা না মানে দলে পাঁচশৰ পৰা লৈ কিনা বিয়া ৰাস্তাৰে গিৰিছে গ'লে কাটি দিব মেম্বার্স বিয়া ৰাস্তাৰে গিৰিছে গ'লে বিবিচাৰ কৰিছে গ'লে চার্চ পৰা অলপ সময় কাৰণে নাম কাটি দিব খিলে চার্চ পৰা এইটো মানুহকে মৰম আছে এইটো কাৰণে অলপ সময় কাৰণে তাকে ছৰি দি কিনা ৰিপেন্ট কৰি দি কিনা আহিব দিব কাৰণে টাইম দি আছে টাইম অফ রিপেন্টেন্স মন বদলি কৰিব লগা সময় ৰাখি দি আছে এইটো লগা সময়ৰে এইটো মানুহ পৰা যদি মন ঘূৰাই কেনে আনে গ'লে কোন লছ আছে তাই লগা লছ আছে he don't have to blame the church he don't have to blame the pastors he don't have to blame anyone instead he has to accept his wrongdoing and repent girl digan tai saas hoy gena buji gena mon ghurai gena ami ke church par reject kora dole ami gulti kura karne biya kam kura karne college par ami ke naam phelai ja dole moi disobedient kura karne school par office par naam phelai ja dole moi bhal karne ase আমি কি এইটো ডিসিপ্লিনারি অ্যাকশন লওয়া মই ভাল কাৰণে আছে মই রিপেন্ট কৰিব আলাগ সময়ৰে আৰু সেম মিস্টেক মই নকৰিব যদি
আপুনি আৰু মই এনেকৈ ভাৱনা কৰি কিনে বাপাছ বুদ্ধি কৰি নাযাইলে নেক্সট টাইম হ'লে আপুনি মইকে ডাঙৰ ৱেলকাম কৰিব আৰু ডাঙৰ আপুনি মইকে এইটো ৰেছপন্সিবিলিটি আৰু ডাঙৰ দিব এইটো মানুহটো গিৰিছে হ'লে বি খাৰা হৈছে বিয়া ৰাস্তা যাইছে ঘূৰাই কিনে আহিছে ভাল মানুহ হৈছে তাইতো সঁচা জেনুইন একটা মানুহ আছে তাইতো হ'লে লয়েলটি আছে তাইতো হ'লে ফেইথফুল আছে তাইতো হ'লে সিধা দিতে খাৰা হ'ব আপনি কি উঠাই দিব ইসবই তুলসীরা মইখানে গিয়ে ডিসিপ্লিনারি অ্যাকশন লওয়ার সময় রে আমি এখানে কিদিবা মারার সময় রে কিদিবা আমি এখানে কারেক্ট করার সময় রে হিয়ার আই এম লর্ড আই এম রিপেন্টিং আই এম কামিং টু ইউ মই আপনার ওটা এসে মই মন বদলে করে এসে হিয়ার আই এম রিসিভ মি লর্ড জিসাস মইকে গ্রহণ করবি মইকে লবি ঈশ্বর আমি আহি আছে ঈশ্বর খুশি পাবো আপনি কি আগা লাগার সময় রে আরো ডাঙর ব্লেসিং দিব কিন্তু মানে বাইবেলে কৈছে কোন কি ঈশ্বৰ মৰম লাগি আছে তাই মাৰিব কাৰেকশ্যন কৰিব মই কেন ইন্টাৰেষ্টিং কাহানী এটা ডেভিড লাগা লাইফ আমি কেন চাব ডেভিড তোলে ঈশ্বৰ চৈন্য লাগা সাৰ্ভেন্ট একটা আছে ডেভিড তোলে ঈশ্বৰ কৈছে ডেভিড লাগা মন তোলে আমি লাগা মন নিচিনা আছে সবই আপনি কে মই কি কোন মানুহ আমি লাগা কোৱা নাই আপনি লাগা মন তো মই লাগা মন নিচিনা আছে ইতিয়াক আৰু বাইবেল লাইব্ৰেৰী চাইছে কলে কোন কোন লোকতে বি ঈশ্বৰ কোৱা নাই আপোনালোকৰ মনটো মই লগা মন নিচিনা আছে হলিবি ডেভিড লগতে কৈছে আপোনালোকৰ মনটো মই লগা মন নিচিনা ঈশ্বৰ লগা মন নিচিনা ডেভিড লগা মনটো হলিবি আমি বাইবেল চাইছে কলে ডেভিড পুৰা গিৰি যা ডেভিড পুৰা পাপ হৈ যা লগা আমি কেন দেখি পাই আছে ডাঙৰ কথা আছে দেই ডাঙৰ কথা আছে দেই We can 2 Samuel chapter 12 the verse 1 bra loigena ami kan puri gina jeshi gole ite ki pa ase yete isod ole Nathan ke pothaise and the Lord said Nathan unto David and he came unto him and said unto him there were two men in one city there one rich and the other poor दुखे मानु एकता आरु दोन मानु एकता दुईटा ला कहानी लगिना डेविड के इतु नाथान ब्रा कोयसे ईश्वर ब्रा नाथान के पठाइसे नाथान अपनी डेविड लगते जाबी केले बारे डेविड तो पाप करिसे ताई जो माइकी थाकी कि नबी ताई दूसरा माइकी लगते गमाइसे ताई लगते इतु लगा समय दिबी बाइबल दा बिकन साइसि गले सत्ता माइकी थाकी आसे डेविड ऑलरेडी আৰু ইটো লাগা সময় দিবি তাই আৰু দুসরা মাইকি দুসরা মোটা থাকা লাগা মাইকি উপরে তাই ইচ্ছা করিছে বিয়া কাম করিছে এটো গড়ি জিহোভা ঈশ্বর হলে নাথানকে পঠাইছে ডেভিড লগতে যাবি কেলে মানে ঈশ্বর ডেভিডকে মৰম আছে God loved David ঈশ্বর ডেভিডকে মৰম আছে এটো কাৰণে ডেভিডকে নিগা বিয়া ৰাস্তাতে থাকি দিবলে মন নাই বুতলি কৰি দিবলে ঈশ্বৰ লগতে আহি দিবলে ঈশ্বৰ ইচ্ছা আছে আশা আছে ডেভিড তো ভাবনা কৰিছে আমি বিয়া কাম কৰিছে হলি ঈশ্বৰ পৰা কো মুকে মেছেজ পঠা নাই এভৰিথিং ইজ ওকে সব তলি ঠিক আছে তাই এনেকা ভাবনা কৰি কিনা তাই থাকি থাকিছে হলিবি পিছে সময় দেরি নহয় কেনে ঈশ্বৰ নাথান লগতে কৈছে নহব আমি লাগা সার্ভেন্ট ডেভিড তোলে এনেকা থাকিলে নহব রিপেন্ট নকৰি কিনা মন বদলি নকৰি কিনা এনেকাই থাকিলে নহব নাথান আপনি ডেভিড লগতে যাবে নাথান আপনি ডেভিড লগতে যাবে নাথান ডেভিড লগতে আহি কিনা কৈছে ডেভিড আমি একটা কাহানী কব দে কৈছে ডেভিড কৈছে কবি কৈছে একদিন একটা জায়গাতে দুজন মানুহ একটা আৰু দুখীয়া মানুহ একটা তাই দুজন থাকি আছে The rich man had accidentally many flocks and herds but the poor man had nothing save one little ewe lamb which he had brought and nourished up and it grew up together with him and with his children it did eat of his own meat and drank of his own cup and laid in his bosom and was unto him as a daughter. Idi কৈছে দল মানে লগতে তাই লগতে জানুয়ার খান পিছি থাকি আছে হলিবি একদিন এনেকা লাগা টাইম আই যাইছে ইটো লাগা সিটিতে ইটো লাগা জায়গাতে দুখীয়া মানুহ একটা আছে আৰু ইটো দুখীয়া মানুহ লগতে একটা ভেড়া মাইকি শিপ ফিমেল শিপ ইটো ল্যাম্ব
এইটো বেৰা মাইকী তাৰ লগতে একটা আছে এইটো দুখীয়া মানুহৰ লগতে আৰু দুখীয়া মানুহৰ লগতে এইটো বেৰা মাইকী এটা থাকাটো এইটো বেৰা মাইকীকে খা লোৱা চব তাই দিয়ে তাইকে টেকপাল কৰিছে খা লোৱা দিছে আৰু বাচ্চাপি হৈছে আৰু নিজৰ নিচিনা ফেমিলি একটা হৈ কিনে মৰম কৰি কিনে থাকিয়া লগা ফেমিলি একটা এইটো লগা সময় দে একটা ট্ৰাভেলাৰ আলহী মানুহ বেৰাই কিনে আহিছে ধন মানুহ লগতে ৰিচ মেন লগতে একটা আলহী মানুহ আহিছে আৰু আলহী মানুহ অহাৰ কাৰণে তোকে খেলাবলৈ কাৰণে জানুৱাৰ কাটিব লাগিব বেৰা কাটিব লাগিব এইটো আলহী মানুহকে খেলাবলৈ কাৰণে ধন মানুহটো তাইৰ লগতে এইটো জানুৱাৰ পিছে থাকি আছে এইটো কাৰণ কাটি কিনে খেলা নাই দুখীয়া মানুহ লগতে একটা থাকিয়া লেম একটা থাকিয়া এইটো বেৰাকে লৈ কিনে কাটি কিনে খাই দিছে আলহী মানুহ খেলাই দিছে ডেভিডটো কৈছে এইটো লগা সময় দে কেতিয়া এইটো নাথান পৰা কাহিনী কৈছে ডেভিড পৰা কি কৈছে ভাৰ্চ 5 তে and David's anger was greatly kindled against the man and he said to Nathan as the Lord liveth the man that hath done this shall surely die David কৈছে নাথান এইটো মানুহ কোন আছে who is that king এইটো ৰাজা কোন আছে আরে ইমান ধন মানুহ হৈ গিনা তাই লগতে খাওয়া ইমান থাকি গিনা ইটো কাটি গিনা না খেলাই গিনা দুখীয়া মানুহ লগতে থাকে একটা থাকে ইটো লৈ গিনা কাটি গিনা খেলাই দিছে কোন আছে ইটো মানুহ দলে ৰাজাটো কোন আছে ইটো কিংটো কোন আছে ধন মানুহ কোন আছে না ছাড়িব লাগে মুৰাই দিব লাগে verse 7 day and Nathan said to David thou art the man ডেভিড তো কৈছে কোন আছে এইটো ধন মানুহ মৰাই দিব লাগে নাথান তো কৈছে এইটো ধন মানুহ হলে আলাক নহয় ডেভিড আপুনি আছে আপুনি হি আছে একটা মোটা লগতে মৰম কৰি থাকা মাইকী খালি তাই লগতে থাকিয়া সব তলে লেম এইটো কি আপুনি লৈ লৈছে আৰু তাই লগা মোটাকে মৰাই দিছে traveler আলহী মানুহ আহিছে মতলব আপোনাক ভাবনাৰ ডিজায়াৰ আহিছে ৰিচ মেন তো তাই আছে ৰাজা ডেভিড traveler কোন আছে তাৰ লগত মাংস ইচ্ছা আহিছে তাৰ লগতে আৰু কেতিয়া তো মাংস চাইছে মাংস চাই খেলাই দিছে তাই লগা মাংস ইচ্ছা তো satisfy কৰি দিছে এইটো Bathsheba লগতে ইটো ইউ লেম মাইকি একটা লেম থাকে ধন মানুহ লগতে ইটো Bathsheba আছে ইটো Bathshebaকে তাই ঘুমাইছে বিয়া কাম হৈ যাইছে এইটো কাৰণে নাথানটো কৈছে ঈশ্বৰ কৈ আছে ৰে ইটো আপুনি আছে ৰাজা আপুনি এনেকা কৰিছে এনেকা তাই আপুনি উল্টা কৰিছে ইটো কাৰণে verse 11 there thus say the Lord behold I will raise up evil against thee out of thine own house I will take thy wives before thine eyes and give them unto thy neighbors and he shall lie with thy wives in the side of this sun David apni manu laga maiki logen apni ulta kurise biya kam kurise ঈশ্বর জিহোবা আপনার কইছে এনেকা লাগা সময় এনেকা লাগা টাইম আইব আপনি লাগা মাইকি বি মানুর বল লই কেন গমাব রে ঈশ্বর লাগা কারেকশন এটু তাই অপর দে অ্যাকশন ডিসিপ্লিনারি অ্যাকশন লবলা কথা আইছে দে কিলে ডেভিড কে ঈশ্বর মরম আছে ইটু অ্যাকশন লোৱা নাই গলে ইটু রিজাল্ট দিয়া নাই গলে তাই আৰু বিয়া কাম কৰিব পাৰে এইটো কাৰণে ইটো তাই লগতে ৱাৰ্নিং আহি যাইছে আহা সময় ৰে আৰু না গলতি নকৰিবলৈ কাৰণে 2 Samuel chapter 16 verse 22 there so they spread Absalom a tent upon the top of the house and Absalom went in unto his father's concubines
in the sight of all Israel. Sob Israel manu agete David laga concubine tai laga maiki nishina rakhya ta laga adha maiki kobo enaka David laga maiki concubine adha maiki itu logote tai laga chokra David laga chokra Absalom pra jaiga na ghomaise sob Israel manu kan dikhi paise ishor laga disciplinary action result consequences itu aise de kila mane ishor to goise to apni laga ghede sorom ai bole dibo de আপনি কিনেলা মাডু লাগা মাইকে লগে না ঘমাইছে ইতো নিছিনা আপনি লাগা মাইকে লগতি বিনা ঘমাওলে দিব রে কইছে তো ডেভিড কিমান শরম খাইছে নিজর লাগা ছোকরা ইব্রাহিম তা লাগা আম্মা লগতে ঘমা নিছিনা কিমান শরম হলেবি ইতো তো বিয়া কারণে নহয় তো ঈশ্বর ডেভিড কে মরম থাকা জানে ডেভিড কে মরম আছে ইটো কারণে তাকে অলপ কাম টানি দিছিল হালেলুয়া ঈশ্বর না মই কে আপনি কে মরম আছে ইটো কারণে কিতিয়াবা আমি কান গলতি রাস্তাতে যাইলে পাপ রাস্তা যাইলে আমি কান কে কান দিব দে কনসিকুয়েন্সেস দিয়া তো বিয়া করে নহরে কিতিয়াবা আমি কান অপরনি কনসিকুয়েন্সেস আর হলে বিয়া আনে নহরে আর না দিন দে দ্বারা নকরি বলি গানে দুবারা পাপ নকরি বলি গানে দুবারা বিয়া নকরি বলি গানে consequences result আই আছে জানিবে দে we don't have to blame God why this happened to me why this happened to me not to him not to them কেলে তাই কারণে নই না আমি লোকতে আইছে নকব লাগে আমি গলতি করিছে আমি উল্টা করিছে ঈশ্বর কান টানিছে আমি রিপেন্ট কৰিব আৰু দুবাৰা নকৰিব হালেলুয়া ইটো হ'ব লাগে দে এইটো কাৰণে ঈশ্বৰ কথা যে কৈছে তাই অলপ মইখানকে কান টানিব বিয়াৰ কাৰণে নহয় মইখানকে আত্মা বাজাই দিব কাৰণে এইটো নিচিনা বিশ্বাস মানুহ কান যদি ঈশ্বৰ কথা যে কোৱা নিচিনা আমি কান মনতে ৰাখিব আৰু এইটো আমি কান পালন কৰি কিনে আগে আমি কান যাই থাকিব দেই ঈশ্বৰ কথা যে কৈ আছে ঈশ্বৰ